So আজি এই SOP খন কেবিনেটে অনুমোদন দিয়ে তাৰমানে এজন মানুহৰ বিচাৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হৈ যাব whether he is foreigner or not foreigners কোনো ট্ৰিবিউনেলে সিদ্ধান্ত নলয় DC সিদ্ধান্ত লব ডেপুটি কমিশনাৰ সিদ্ধান্ত লব and decision will be taken within 10 days যদি এই মানুহজন 12 ঘণ্টা হৈছে অসমত সোমোৱা তেতিয়া হলে চকজু কৰিব নালাগে তেওঁ ডাইৰেক্টলি পুশব্যাক অৰ্ডাৰ দিব পাৰিব ইফ ফেস ধৰক আজি ৰাতি সোমাইছে আমি আজি ৰাতি উইদিন 12 ঘণ্টাত আমি ধৰিছো তেতিয়ালে 10 দিনৰ নোটিস কোনো দিব নালাগে তেওঁক লগে লগে আমি পুশব্যাক কৰিব পাৰিম আজি কেবিনেটে বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত এটা ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে সুপ্ৰিম কোৰ্টৰ সাংবিধানিক ন্যায়ালয়ৰ জাজমেন্টৰ ওপৰত ভিত্তি কৰি আজি কেবিনেটে অসমত প্ৰথমবাৰৰ বাবে ট্ৰিবিউনেলৰ ব্যৱস্থাটো বাইপাস কৰি আমি ইমিগ্ৰেন্টস এক্সপালশন ফ্ৰম আসাম এক্ট 1950 আমি ব্যৱহাৰৰ বাবে সিদ্ধান্ত লৈছো ইয়াৰ ফলত বিদেশী বহিষ্কৰণৰ প্ৰক্ৰিয়াটো ক্ষিপ্ৰ হ'ব তৰিত গতিত কৰিব পৰা হ'ব এজন মানুহক বিদেশী বুলি বৰ্ডাৰ পুলিচে সন্মুখলৈকে লৈ অহাৰ পিছত ডিসি আৰু ডিসি মানে এডিসি ডিসি আৰু এডিসি তেওঁলোকে 10 দিনৰ ভিতৰত সিদ্ধান্ত দিব পাৰিব সিদ্ধান্ত দিয়াৰ পিছত আমি কোনো এমবেসিক যোগাযোগ কৰিব নালাগে আমি ডাইৰেক্টলি তেওঁক ইভাকুৱেশ্যন কৰিব পাৰিম we will be able to evacuate them from Assam আৰু of course আমি নোৱাৰো BSF এ কৰিব কিন্তু BSF ক আমি গটাই দিম for next step to take the next step of evacuating from Assam এই সিদ্ধান্তটো এটা মই ভাবো যে ঐতিহাসিক সিদ্ধান্ত আজি অসম কেবিনেটৰ আৰু এই সিদ্ধান্তই বিদেশী নাগৰিক বহিষ্কাৰৰ প্ৰক্ৰিয়াটো খুব তৎকালীনভাৱে নিষ্পত্তি কৰাত সহায় কৰিব সেইবিলাকটো ঘূৰাই নিব নোৱাৰি যি ৮৬,০০০ গোচৰ আছে সেইখিনি থাকিব কিন্তু এফটিএ যি ১,১৬,০০০ বিদেশী বুলি ঘোষণা কৰি থৈছে তেওঁলোকৰ যদি হাই কোৰ্ট বা কাৰোবাৰ ষ্টে অৰ্ডাৰ নাই তেওঁলোকক আমি ইভাকুৱেট কৰিব পাৰিম আন্ডাৰ দিস অৰ্ডাৰ যদি ষ্টে অৰ্ডাৰ আছে তেতিয়া আমি নোৱাৰো এতিয়া আমি আৰু এফটিএলৈ নতুনকৈ একো গোচৰ নিদিওঁ আমি 10 দিনৰ ভিতৰত তেওঁক ডিসিৰ ওচৰত প্ৰমাণ দিবৰ কাৰণে দিম গতিকে ডিসিয়ে যি সিদ্ধান্ত লব সেইটো আমি মান্যতা হ'ব যত কনফিউজিং কেছ আছে ডিসি সিদ্ধান্তত আহিব নোৱাৰিব ঠিহে এফটিলৈকে যাব এনেকুৱা নহয় যে ডিসিৰ ওচৰত আহিলে ডিসিক তিনিখন কাগজ দেখুৱালে ডিসি কনফিউজ হৈ গল যে প্ৰাইমা ফেসি তেওঁৰ বিদেশী হয় নে নহয় ডিসি ডাউট হল তেতিয়া তেওঁ ট্ৰিবিউনেলত পঠাব ট্ৰিবিউনেল ব্যৱস্থাটো সম্পূৰ্ণ নিৰস নহয় যদি প্ৰাইমা ফেসি ডিসি সিদ্ধান্তত আহিব নোৱাৰে তেতিয়ালে ডিসিটো সদায় কেছটো চলাই থাকিব নোৱাৰে তেওঁ আৰু বহুত কাম আছে তেতিয়া ডিসিয়ে সেই কেছটো ট্ৰিবিউনেলত দিব while upholding clause section 6A of Citizenship Amendment Act Supreme Court through the constitutional bench has clearly indicated that the government of Assam is free to use the Immigrant Expulsion from Assam Act 1950 to detect and deport foreigners. Under this act, the Deputy Commissioner is empowered by the central government to evacuate any person who is in the view of Deputy Commissioner is considered to be a foreigner. Today, State Cabinet has come out with a standard operative procedure to implement the Act in letter and spirit. Under the new SOP, Deputy Commissioner will give 10 days time to the suspected person to prove his citizenship. If Deputy Commissioner, after 10 days hearing the person, come to the conclusion, prima facie come to the strong conclusion that the person is a foreigner, then he will immediately pass a order of evacuation. The foreigners will be immediately evacuated or will be pushed back from Assam. However, if Deputy Commissioner could not
is not able to come to a proper conclusion, then the matter will be referred to the Foreigners Tribunal for further hearing. Under this act, as mandated by Supreme Court, now it will be much easier for the government of Assam to push back foreigners once he is detected and the Deputy Commissioner comes to the conclusion that he is indeed a foreign national. So this is a landmark decision of Assam Cabinet. Never before we have attempted this act. Now as Supreme Court has clearly mandated, we are going to implement this act letter and spirit. Since Assam has a tribunal to judge who is a foreigner or not, now will this SOP bypass? Because Supreme Court has mandated implementation of the Immigrant Expulsion Act, Expulsion from Assam Act 1950. This act gives power to Deputy Commissioner, not to the tribunal. So any action which will be taken under this act will not be referred to the tribunal. But if DC become confused and he could not come to a conclusive opinion whether this person is foreigners or not, then of course matter will be referred to the tribunal. Also, are you putting any cut-off date from where this SOP is going to be implemented, given the fact that there are pending cases in the tribunal? Pending cases will not come back to the DC, but any person who entered post 1971 can now be produced before the Deputy Commissioner. So cut-off date is 71. So it means a new case which is not with the tribunal. Any case which is a new case not under the proceeding of the tribunal will come to the DC now. We are not going to refer any more cases to tribunal from henceforth. It will go to the DC. DC will hear, and if DC develop a doubt that whether he is a foreigner or not, those cases will go to the tribunal. But where DC will develop or will have a conclusive opinion that this guy is from Bangladesh or Pakistan, then he will be pushed back immediately. ইয়াত আৰু এক্টত কোনো এনআৰচিৰ শব্দ নাই। এনআৰচিত থাকিলেও যাব নাথাকিলেও যাব। এইখন আইনৰ লগত এনআৰচিৰ কোনো ৰেফাৰেন্সো নাই, এনআৰচিৰ কোনো সম্বন্ধও নাই। আৰু উচ্চতম ন্যায়ালয়ে ইতিমধ্যে কৈছে এনআৰচিত নাম থাকিলেও নাথাকিলেও বিদেশীয়ে যদি বিদেশী বুলি প্ৰুভ হয় তেওঁ যাব লাগিব। সুপ্ৰিম কোৰ্টে কেইদিনমান আগত আৰু এটা জাজমেণ্ট দিছে যে এনআৰচিত নাম থকা মানেই তেওঁ স্বদেশী নহয়। মেবি তেওঁৰ ক্লেইম এটা হ'ব মোৰ এনআৰচিত নাম আছে, কিন্তু গভৰ্ণমেণ্টে যদি প্ৰুভ কৰিব পাৰে যে তেওঁ এনআৰচিত নাম থাকিলেও এওঁ বিদেশী, এনআৰচিত নাম সোমোৱাটোৱে ভুল আছিল, বেলেগ বাপেকৰ নাম নিজৰ বাপেক বুলি কৈছিলে, তেতিয়া সুপ্ৰিম কোৰ্টে আৰু এটা জাজমেণ্ট কেইদিনমান আগতে দিছে যে এনআৰচিখন তেওঁৰ ছেফগাৰ্ড নহয়। এনআৰচিত নাম থকা মানেই তেওঁ 100% ভাৰতীয় নুবুজায়।